ভোগালী বিহুৰ দিনটোতে ঢেকিয়াজুলি কুমাৰগাঁৱত অভিনৱ পদক্ষেপ গ্ৰহণ ভাবি চাওকচোন মানুহৰ পদুলিত যদি এটা পুথিভঁৰাল থাকে আপোনাৰ পদুলিত আপোনাৰ চুবুৰীত দুটা শিশুৱে কিতাপ এখন পঢ়িবলৈ আপুনি পৰিৱেশ এটা গঢ় দিছে কিমান সুন্দৰ লাগিব সমাজ এনেকৈ গঢ় লয় আজি হেপাহৰ ভোগালী বিহু চৌদিশে আনন্দ উল্লাসৰ মাজতে শৈক্ষিক নগৰী ৰূপেও পৰিচিত যোৰহাট জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি কুমাৰগাঁৱত চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পংকজ কলিতাই তেওঁ নিজৰ গাঁৱত ঢেকিয়াজুলি কুমাৰগাঁৱৰ আৰম্ভ কৰে এটি ষ্ট্ৰীট লাইব্ৰেৰী পুথিভঁৰালটিৰ নাম ৰখা হৈছে আমাৰ পুথিভঁৰাল নিজৰ বক্তব্যত পংকজ কলিতাই কয় কিতাপত মানুহৰ জীৱনৰ নিৰ্মাণ নক্সা থাকে কিতাপ মানুহে ইয়াৰ পৰা চুৰ নকৰে ইয়ালৈ কিতাপ দিব হিয়া মানুহৰ ওপৰত মানুহৰ বিশ্বাস ভোগালীৰ আনন্দৰ সময়তে পংকজ কলিতাৰ নিজৰ প্ৰচেষ্টাত আৰম্ভ হোৱা পুথিভঁৰাল পিছলৈ তেওঁ পত্নী অম্লানিকা কলিতাই বহু কিতাপ আগবঢ়ায় এই পুথিভঁৰালটিয়ে এক শৈক্ষিক লগতে অঞ্চলটোৰ এক সুস্থ বাতাবৰণ সৃষ্টি কৰিছে উল্লেখযোগ্য যে আজি আৰম্ভণি অনুষ্ঠান গাঁৱৰ লগতে অঞ্চলটোৰ বহু কেইজন গণ্যমান্য জ্যেষ্ঠ ব্যক্তি উপস্থিত থকাৰ লগতে বহুতো ছাত্ৰ ছাত্ৰী উপস্থিত থাকে উক্ত অনুষ্ঠানটিতে এই পদক্ষেপৰ প্ৰতি সঁহাৰি জনোৱাৰ লগতে বহু লোকে পুথিভঁৰাললৈ কিতাপ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সুন্দৰ অনুষ্ঠান উপস্থিত থকা লোকসকলে গীত নৃত্য পৰিৱেশন কৰে আপোনালোকেও কিতাপ প্ৰদান কৰিলে যোগাযোগ কৰিব পাৰে স্ক্ৰীনত প্ৰত্যক্ষ কৰা নম্বৰলৈ নয়ন ফুকনৰ ৰিপৰ্ট পোহৰ লাইভ 8 নমস্কাৰ সকলোলৈকে আমি প্ৰথমে ভোগালী বিহুৰ উল্লেখ জনাইছো আজি এই ভোগালী বিহুৰ দিনটোতে আমি আসলতে এটা চিন্তা মানুহৰ মাজলৈ লৈ আহিছো একো নতুন চিন্তা নহয় পৃথিৱীৰ বিভিন্ন জেগাত এই চিন্তাটো ইতিমধ্যে হৈয়ে আছে আৰু অসমতো বৰ্তমান বহুত ঠাইত এই চিন্তাটো চলি আছে মই মোৰ ভাতৃ ভাস্কৰৰ ফেচবুক পোষ্টৰ পৰা বহু দিনৰ আগতে গম পাইছিলোঁ ষ্ট্ৰীট লাইব্ৰেৰীৰ বিষয়ে আৰু সেই চিন্তাটোৱে আজি আমি চৰাইবাহী অঞ্চলত ঢেকিয়াজুলি কুমাৰগাঁৱত মোৰ গৃহৰ সন্মুখতে এটি বাকচ মাত্ৰ আমি ৱেষ্ট মেটেৰিয়েলৰ পৰা নিৰ্মাণ কৰিছোঁ এই আমাৰ পুথিভঁৰাল নামেৰে এই অনুষ্ঠানটি আজি জন্ম দিছোঁ আমাৰ কণমানিসকলক আপোনালোকে দেখিছে খুব সুন্দৰকৈ তেওঁলোকে সহযোগিতা আগবঢ়াইছে আৰু আচলতে কিতাপে কিতাপত জীৱন নিৰ্মাণৰ নক্সা থাকে সেইটো ইতিমধ্যে আমি ইয়াতে লিখি ৰাখিছোঁ আৰু সেই সত্যটোকে মাত্ৰ মানুহৰ মাজলৈ আৰু যাতে প্ৰচাৰ কৰিব পাৰি তাৰ উদ্দেশ্যেই আজি আমি এই অনুষ্ঠানটো কৰিছোঁ আমাৰ ঘৰত থকা এখন কিতাপেৰে যাতে আন চুবুৰীৰ আন এজন ল'ৰা ছোৱালীয়ে জ্ঞান আহৰণ কৰি কিবা এটা সমাজৰ কাৰণে তেওঁ আগবঢ়াব পাৰে অৱদান আগবঢ়াব পাৰে তাৰে মাত্ৰ এইটো এটা প্ৰয়াস এটি সৰু চিন্তা কিন্তু মই ভাবোঁ মানুহে ভবাৰ দৰে আপোনালোকেও নিশ্চয় ভাবে যে আপোনালোকৰ পদুলিত যদি এখন কিতাপৰ ভঁৰাল থাকে এটি কিতাপৰ ভঁৰাল থাকে 4খন কিতাপ থাকে চুবুৰী 4টা ল'ৰা ছোৱালী আপোনাৰ পদুলিটোত আহি অ আ ক খ শিকি পেলাই কিতাপৰ পঢ়াৰ অভ্যাস কৰিছেহি সেই অভ্যাসটো আপুনি গঢ় দিবলৈ প্ৰয়াস কৰিছে নিশ্চয় আপুনি সমাজৰ কাৰণে ভাল কাম কৰিবলৈ চেষ্টা কৰিছে মোৰ সেয়া মানুহৰ ওপৰত বিশ্বাস আৰু প্ৰশ্ন বহুতে কৰিছিলে যে কিতাপখন তেনেকৈ ৰাস্তাত এৰি থ'লে চলি থাকিবনে কিতাপ মানুহে ঘূৰাই দিবনে মই ইয়াতে লিখি দিছোঁ ঘূৰাই দিম বিশ্বাস মোৰ এয়া হৈছে মানুহৰ ওপৰত বিশ্বাস মোৰ বিশ্বাস কিতাপ ইয়াৰ পৰা চুৰ নহয় মানুহে ইয়ালৈ কিতাপ দিব আপোনালোক সকলোৱে ইয়ালৈ সহযোগিতা আগবঢ়াব পাৰিব কিতাপ ইয়ালৈ প্ৰদান কৰিব পাৰিব আমাৰ ল'ৰা ছোৱালীখিনিয়ে বিশ্বমানৰ সৈতে ফেৰ মাৰিবলৈ হ'লে কিতাপ পঢ়িবই লাগিব আপোনালোকে সেই সুবিধাখন নিশ্চয় আৰু সুন্দৰ কৰি তুলিব সেই প্ৰয়াসৰে নমস্কাৰ ধন্যবাদ সুখবৰ নগৰৰ মালৱালীত হিন্দুস্তান পেট্ৰলিয়ামৰ RP ফুয়েল ষ্টেচন মুকলি ৰাইজৰ বাবে RP ফুয়েল ষ্টেচনত ডিজেলৰ লগতে পেট্ৰল পোৱা 6 বজাৰ পৰা নিশা 10 বজালৈ উপলব্ধ হ'ব যোৰহাটবাসীৰ কাষত আপোনালোকৰ মৰমৰ RP ফুয়েল ষ্টেচন ঠিকনা যোৰহাট মালৱালী অসম তথা যোৰহাটবাসীৰ বাবে এটি সুখবৰ অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ বাবেও এটি সুখবৰ মুকলি হ'ল অত্যাধুনিক সা সুবিধাৰে ভৰা হোটেল কিংডম পেলেচ আমাৰ ইয়াত 31টা শীতাপ কোঠাৰ লগতে প্ৰিমিয়াম এক্সিকিউটিভ ডিলাক্স কোঠালি লাভ কৰিব আপুনি তৃপ্তিৰে এসাঁজ খাবৰ বাবে ভাৰতীয় চাইনিজৰ লগতে বিভিন্ন সুস্বাদেৰে ভৰা আহাৰো উপলব্ধ
আপোনাৰ স্বাস্থ্যৰ বাবে অত্যাধুনিক ব্যায়ামগাৰৰ ব্যৱস্থা কৰা হৈছে জন্মদিনৰ লগতে বিভিন্ন অনুষ্ঠান সভা সমিতিৰ বাবে সভা কক্ষ আপোনাৰ সন্তানৰ বাবে খেলা-ধূলাৰ সুবিধা মনোৰঞ্জনৰ ব্যৱস্থা স্বাস্থ্যৰ জৰুৰীকালীন সময়ত চিকিৎসকৰ লগত পৰামৰ্শ 24 ঘণ্টাই ৱাইফাই আৰু ইণ্টাৰনেট উপলব্ধ কেফে আপোনাৰ প্ৰয়োজন হলে ভ্ৰমণৰ বাবে আৰামদায়ক গাড়ীৰ ব্যৱস্থা আহল বহল পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে আপোনাক স্বাগতম জনাইছো আমাৰ হোটেল কিংডম পেলেছলৈ আমাৰ ঠিকনাটি হৈছে চিটৰ ৰোড HTCৰ সমীপত যোৰহাট অধিক তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে 8099780440 নম্বৰত আমাৰ লেণ্ডলাইন নম্বৰটি হৈছে 91037635077714 নিজকে সজাই তথা সুন্দৰ কৰি ৰাখিব বিচৰা সকলৰ বাবেও এটি সুখবৰ যোৰহাট ষ্টেডিয়াম মাৰ্কেটত নতুনকৈ মুকলি কৰা হৈছে এমবিছ স্বস্তিক ইউনিসেক্স সেলুন যিখন সেলুনত আপুনি কম পইচাতে বিভিন্ন সুন্দৰ সুবিধা লাভ কৰিব পাৰিব সুবিধাসমূহ যেনে হেয়াৰ কাটিং এণ্ড ষ্টাইলিং হেয়াৰ কালাৰ সাৰ্ভিসেছ হেয়াৰ এক্সটেনশন সাৰ্ভিসেছ ফেচিয়েল ট্ৰিটমেণ্টছ মেনিকিউৰছ এণ্ড পেডিকিউৰছ আৰু লগতে আইলেছ এক্সটেনশনছ এই সকলো সুবিধা আপুনি লাভ কৰিব পাৰিব এই সুন্দৰ সেলুনখনত অধিক তথ্যৰ বাবে স্ক্ৰিনত প্ৰত্যক্ষ কৰা নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব এতিয়াই আহক এমবিছ স্বস্তিক ইউনিসেক্স সেলুনলৈ